ৰেলৱেত চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুট যি সময়ত চৰকাৰে স্বচ্ছ আৰু নিকা নিযুক্তিৰ নিদৰ্শন দেখুৱাইছে তেনে সময়তে এইখন অসমতে ৰেলৱে চাকৰিৰ নামত চলিছে লুণ্ঠন ৰাজ চলিছে লুট ৰাজ ৰেলৱেৰ চাকৰিৰ নামত লুণ্ঠনৰ জালমেলা চক্ৰটোৰ মাষ্টাৰমাইণ্ড ধন ডেকাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নুনমাটিৰ এটা পেট্ৰল ডিপোত ৰাইজে ধৰি উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিছিল এই ধন ডেকা নামৰ লম্পটটোক কিন্তু অতি ৰহস্যজনকভাৱে আৰক্ষীয়ে কোনো তদন্তই নকৰি একেদিনাই জেললৈ প্ৰেৰণ কৰে ধন ডেকাক এতিয়াও চক্ৰটোৰ বহুকেইজন লোক আছে মুকলি আকাশৰ তলত ধন ডেকাৰ লগতে চাকৰি প্ৰাৰ্থীৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰিছিল নগাঁৱৰ চম্পক বৰা জিতেন কলিতা আৰু পঞ্চনন ডেকা এই তিনি লম্পতে কোটি কোটি টকা সংগ্ৰহ কৰিছিল আমাৰ হাতত আহি পৰিছে চম্পক বৰা আৰু জিতেন ডেকাই চাকৰি দিয়াৰ নামত প্ৰাৰ্থীৰ পৰা লোৱা টকাৰ ভাগ বতৰা কৰাৰ এক এক্সক্লুসিভ ভিডিঅ' হে ভিডিঅ' আমি নিশ্চয় দেখুৱাম নিউজ লাইভৰ দৰ্শকসকলক এটা বৃহৎ চক্ৰ জড়িত এই চাকৰিৰ প্ৰবঞ্চনাত নুনমাটি আৰু চান্দমাৰী থানাত গোচৰ ৰুজু হোৱাৰ পিছতো কিয় ভালদৰে তদন্ত চলোৱা নাই আৰক্ষীয়ে এতিয়া চক্ৰটোৰ বাকী সদস্যসকল গ্ৰেপ্তাৰ নোহোৱাত আৰক্ষীৰ ওপৰত উঠিছে প্ৰশ্ন আৰু এয়া চাওক আমি দেখুৱাই আছো হে ভিডিঅ' এক্সক্লুসিভলি নিউজ লাইভত আৰু আৰক্ষীয়ে গোচৰটো কোনো তদন্ত নকৰাত এতিয়া আৰক্ষীৰ ভূমিকালৈ সন্দেহৰ আঙুলি এতিয়াও মুকলি আকাশৰ তলত বহুকেইটা লম্পট ৰেলৱে চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুট আৰু চাওক এই দৃশ্য এনেদৰে টকাৰ ভাগ বতৰা কৰিছে এই দুই লম্পটে চাকৰি দিয়াৰ নামত এতিয়া কোটি কোটি টকা আত্মসাৎ কৰিছে কোটি কোটি টকা লুটিছে এই দুই লম্পটে নুনমাটি ৰাইজে ধৰি গতাইছিল আৰক্ষীক আৰু মাষ্টাৰমাইণ্ড ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে এতিয়াও কিন্তু মুকলি আকাশৰ তলত চক্ৰটোৰ বহুকেইজন আৰু লুণ্ঠনৰ জালমেলা চক্ৰটোৰ মাষ্টাৰমাইণ্ড ধন ডেকাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নুনমাটিৰ এটা পেট্ৰল ডিপোত ৰাইজে ধৰি উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিছিল ধন ডেকাক কিন্তু ৰহস্যজনকভাৱে আৰক্ষীয়ে কোনো তদন্ত নকৰাকৈ একেদিনাই জেললৈ প্ৰেৰণ কৰে ধন ডেকাক এতিয়াও চক্ৰটোৰ বহুকেইজন লোক আছে মুকলি আকাশৰ তলত প্ৰশ্ন উঠে কিয় ধন ডেকাৰ লগতে চাকৰি প্ৰাৰ্থীৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰিছিল নগাঁৱৰ চম্পক বৰা জিতেন কলিতা আৰু পঞ্চনন ডেকাই আমাৰ হাতত আহি পৰিছে চম্পক বৰা নামৰ এই লম্পট আৰু জিতেন ডেকাৰ লম্পটে কেনেকৈ চাকৰি দিয়াৰ নামত প্ৰাৰ্থীৰ পৰা টকা লৈছিল কোটি কোটি টকা লৈছিল তাৰপিছত ভাগ বতৰা কৰিছিল আৰু সেই ভাগ বতৰা কৰি থকাৰে এটা এক্সক্লুসিভ ভিডিঅ' মাথু নিউজ লাইভৰ হাতত চাওক এই দৃশ্য আৰু এই মুহূৰ্তত আমি ফোন লাইনত সংযুক্ত হৈছো আমাৰ চিফ ৰিপৰ্টাৰ গৌৰৱজ্যোতি নেওগৰ সৈতে গৌৰৱ আমি আপোনাৰ কাষলৈ আহিছো যি সময়ত চৰকাৰে এটা অভিযান এটা মিছন লৈ আগবাঢ়িছে স্বচ্ছ আৰু নিকা নিযুক্তিৰ সেই সময়তে এই ডাঙৰ খবৰ পোহৰলৈ আহিছে যে এতিয়া ৰেলৱে চাকৰিৰ নামত কোটি কোটি টকা আত্মসাৎ কৰিছে লম্পট কেইটাই চাকৰিৰ নামত কোটি কোটি টকা লুট গৌৰৱ আমি আপোনাৰ কাষলৈ আহিছো হয় নিশ্চিতভাৱে সৌৰভ অতি গুৰুত্বপূৰ্ণ এটা খবৰ এটা বিগ ব্ৰেকিং নিউজ যে ৰেলৱেত চাকৰি দিয়াৰ নামত অসমত প্ৰায় 1000 কোটি টকাৰ লুণ্ঠন কৰা হৈছে যি সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এটাও চাকৰি ধন নোলোৱাকৈ দিছে কোনো অভিযোগ নাই নিকাভাৱে চাকৰি প্ৰদান কৰিছে তেনে সময়ত সেইখন অসমতে 1000 কোটি টকা লুট কৰিছে ৰেলৱেত চাকৰি দিয়াৰ নামত আমি এক্সক্লুসিভ ভিডিঅ' হিচাপে দৰ্শকসকলক দেখুৱাইছো যে কেনে চাকৰিৰ নামত ধন সংগ্ৰহ কৰা হৈছে কোটি কোটি টকা আত্মসাৎ কৰা হৈছে আৰু অতি গুৰুত্বপূৰ্ণ কথা যে এই চক্ৰটোৰ যি মূল মাষ্টাৰমাইণ্ড আছিল ধন ডেকা সেই ধন ডেকাক দুদিন পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নুনমাটিৰ এটা পেট্ৰল ডিপোত ৰাইজে ধন ডেকাক আটক কৰিছিল আটক কৰি উত্তম মাধ্যম সোধাই আৰু নুনমাটি আৰক্ষী থানাত গতাই দিছিলে আৰু চান্দমাৰী থানাতো সমান্তৰালভাৱে ভুক্তভোগীয়ে এখন এজাহাৰ দাখিল কৰিছে অৰ্থাৎ নুনমাটি আৰু চান্দমাৰী থানাত দুখনকৈ এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে কিন্তু ধন ডেকাক কোনো ধৰণৰ তদন্ত নকৰি এই চক্ৰটোৰ বিৰুদ্ধে কোনো ধৰণৰ তদন্ত নকৰি ধন ডেকাৰ গুৱাহাটীস্থ ঘৰত আৰক্ষী নগৈ একেদিনাই তেওঁক জেললৈ প্ৰেৰণ কৰিলে আৰু কোনো ধৰণৰ জামিনতো নিবিচাৰিলে আৰক্ষীয়ে গতিকে এটা গুৰুত্বপূৰ্ণ কথা এটা অতি আচৰিত কথা ব্যক্তিয়ে যিটো চক্ৰই ৰেল বিভাগত চাকৰি দিয়াৰ নামত এটা সংস্থা খুলি ৰেল গুদাম শ্ৰমিক সংঘ খুলি পেলাই 1000 কোটি টকা লুণ্ঠন কৰিছে বিভিন্ন প্ৰাৰ্থীৰ পৰা 2 পৰা 3 লাখ টকালৈকে সংগ্ৰহ কৰিছে সেই চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীয়ে কিন্তু কোনো ধৰণৰ তদন্ত নকৰি ধন ডেকাক জেললৈ প্ৰেৰণ কৰিলে আমি দেখুৱাইছো নিউজ লাইভৰ দৰ্শকসকলক অকল ধন ডেকা নহয় ধন ডেকাৰ লগত এটা বৃহৎ চক্ৰ জড়িত আছে ৰেল বিভাগত চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন কৰাৰ এটা বৃহৎ চক্ৰ জড়িত আছে আৰু সৰ্বাধিক কেলেংকাৰী সংঘটিত হৈছে নগাঁও জিলাত আৰু নগাঁও জিলাৰ আমি এটা ভিডিঅ' দেখুৱাইছো
যিটো ভিডিঅ' দুইজন ব্যক্তি নগাঁৱৰ হয় অতি ঘনিষ্ঠ ধন ডেকাৰ চম্পক বৰা আৰু জিতেন কলিতা। এই দুজন ব্যক্তিয়ে নগাঁৱৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন প্ৰাৰ্থীৰ পৰা 3 পৰা 5 লাখ টকা পৰ্যন্ত সংগ্ৰহ কৰিছে। ৰেলৱে শ্ৰমিক হিচাপে নিযুক্তি দিয়াৰ বাবে মাল গুদামত তেওঁলোকক চৰ্দাৰ হিচাপে নিযুক্তি দিয়াৰ নামত তেওঁলোকে আত্মসাৎ টকা সংগ্ৰহ কৰিছিল। আৰু যি ভিডিঅ' আমি নিউজ লাইভ দৰ্শকসকলক দেখুৱাইছো, ৰঙা চাৰ্ট পৰিত এজন ব্যক্তি হৈছে চম্পক কলিতা আৰু আনজন হৈছে ACBৰ কৰ্মচাৰী জিতেন কলিতা। এই দুইজন হৈছে নগাঁৱৰ এই চক্ৰটোৰ মূল মাষ্টাৰ মাইণ্ড। ইতিমধ্যে মই কৈছো যে ধন ডেকাক আৰক্ষীয়ে যদিও গ্ৰেপ্তাৰ কৰিলে কোনো ধৰণৰ অভিযান বা কোনো ধৰণৰ তদন্ত তেওঁলোকে নচলিলে। অতি ৰহস্যজনক খবৰ। মই কৈছোৱে যে গুৱাহাটীত বহি পেলাই এই চক্ৰটোৱে উত্তৰ পূৰ্বাঞ্চলত কেৱল অসমতে নহয় উত্তৰ পূৰ্বাঞ্চলৰ পৰা চাকৰি প্ৰাৰ্থীৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰিছে। তেওঁলোকে দুটাকৈ কাৰ্যালয় খুলি লৈছিল। এটা কাৰ্যালয় আছিলে ফচলত আৰু আনটো কাৰ্যালয় আছে সোণাপুৰৰ দিচাং ৰিজৰ্টৰ সন্মুখত। এটা বৃহৎ কাৰ্যালয় খুলি তেওঁলোকে ৰেলৱে শ্ৰমিক সংঘৰ নামত তেওঁলোকে প্ৰথমে প্ৰাৰ্থীসকলক তাত জইন কৰায় আৰু তাৰ পিছত প্ৰথমতে 30,000 টকা তেওঁলোকে সংগ্ৰহ কৰে আৰু তাৰ পিছত পৰ্যায়ক্ৰমে তেওঁলোকৰ পৰা কিস্তি হিচাপত ধন সংগ্ৰহ কৰে ৰেলৱেত চাকৰি দিয়াৰ নামত। এই চক্ৰটোৰ লগত বহু ডাঙৰ ডাঙৰ মানুহো জড়িত আছে আৰু এইটো বছৰত নহয় বহু বছৰৰ পৰা এওঁলোকে এনেধৰণৰ ধন সংগ্ৰহ কৰি আছিলে। বিভিন্ন সময়ত আৰক্ষী থানাত অভিযোগ দিয়া হৈছে। অভিযুক্তসকলে যিসকলে ভুক্তভোগী প্ৰাৰ্থী তেওঁলোকে অভিযোগ দিছে, কিন্তু আৰক্ষীয়ে শেহতীয়াকৈ ধন ডেকাক গ্ৰেপ্তাৰ কৰিও কোনো ধৰণৰ তদন্ত নকৰাত অতি ৰহস্যৰ বিষয় হৈ পৰিছে। মই পুনৰবাৰ কৈছো যে যিখন অসমত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এটকাও চাকৰি প্ৰাৰ্থীৰ পৰা লোৱা নাই, সেইখন অসমতে কিন্তু 1000 কোটি টকা লুণ্ঠন কৰা হৈছে ৰেলৱেত চাকৰি দিয়াৰ নামত। আৰু অতি গুৰুত্বপূৰ্ণ কথা যে এই চক্ৰটোৰ মূল মাষ্টাৰ মাইণ্ড ধন ডেকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আৰু এদিনৰ ভিতৰতে তেওঁক জামিনত নিবিচাৰি তেওঁৰ ঘৰত কোনো ধৰণৰ তদন্ত নকৰি তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ তালাচী নকৰি এই চক্ৰটো উলিওৱাৰ কোনো ধৰণৰ চেষ্টা নকৰি এদিনতে ধন ডেকাক জেললৈ প্ৰেৰণ কৰিলে। আনকি দেখিবলৈ পোৱা যায় বিভিন্ন সময়ত চুৰ ধৰিলেও গুৱাহাটী আৰক্ষীয়ে সংবাদমেল দিয়ে, প্ৰতিটো ডিচিপিয়ে সংবাদমেল দিয়ে, কিন্তু এনে এজন মাষ্টাৰ মাইণ্ডক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতো 1000 কোটি টকা লুণ্ঠন কৰাৰ পিছতো কোনো ধৰণৰ আৰক্ষীয়ে সংবাদ মাধ্যমক এটা খবৰো নিদিলে, এখন সংবাদমেলো নাপাতিলে আৰু ইয়াৰ বিপৰীতে তেওঁলোকে এদিনৰ ভিতৰতে ধন ডেকাক জেললৈ প্ৰেৰণ কৰিলে। আমি দেখুৱাইছো নিউজ লাইভৰ দৰ্শকসকলক এয়া এক্সক্লুচিভ ভিডিঅ'। নগাঁৱৰ যিসকল প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসকলৰ পৰা চম্পক বৰা আৰু জিতেন কলিতাই 1000 কোটি টকা তেওঁলোকে সংগ্ৰহ কৰিছে। এয়া কয় যে তেওঁলোকে এই ভাগ কিছু ধন ডেকাক দিয়ে আৰু ধন ডেকাই ওপৰৰ মানুহক দি পেলাই মেনেজ কৰি চাকৰি দিব বুলি এটা বৃহৎ চক্ৰ। এই চক্ৰটো ইতিমধ্যে ফাদি লৈছে। এতিয়া আৰক্ষীয়ে কেনেধৰণৰ তদন্ত আগবঢ়াই দিয়ে সেয়া নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ হ'ব, কিন্তু প্ৰশ্ন উঠিছে আৰক্ষীৰ ওপৰত কিয় ধন ডেকাক এদিন গ্ৰেপ্তাৰ কৰাৰ পিছতো কিয় কোনো ধৰণৰ তদন্ত নকৰাকৈ কিয় জেললৈ প্ৰেৰণ কৰিলে। সৌৰভ গৌৰৱ, এই মুহূৰ্তত নিশ্চিতভাৱে আৰক্ষীৰ ভূমিকালৈ প্ৰশ্নৰ আঙুলি উঠিছে। অৱশ্যে যিদৰে উৎকোচ লোৱাটো এক অপৰাধ, উৎকোচ দিয়াটো একেদৰে অপৰাধ আৰু নিশ্চিতভাৱে উৎকোচ দিয়াও পোহৰলৈ আহিব লাগে। আমি পুনৰ জনাইছো বিগ ব্ৰেকিং নিউজ। ৰেলৱেত চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুট, যি সময়ত চৰকাৰে স্বচ্ছ আৰু নিকা নিযুক্তিৰ নিদৰ্শন দাঙি ধৰিছে, নিদৰ্শন দেখুৱাইছে, তেনে সময়তে এইখন অসমতে ৰেলৱে চাকৰিৰ নামত চলিছে লুণ্ঠন ৰাজ। ৰেলৱে চাকৰিৰ নামত লুণ্ঠনৰ জাল মেলা চক্ৰটোৰ মাষ্টাৰ মাইণ্ড ধন ডেকাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।